तत्पुरुषाय विद्महे वक्रतुण्डाय धीमहि तन्नो प्रचोदयात् वक्रतुण्ड महाकाय सूर्यकोटि समप्रभं निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। नमस्कार প্ৰিয় বন্ধুসকল, মোৰ ইউটিউব চেনেল এছএছ সকলোকে স্বাগত জনাইছোঁ। প্ৰতি বছৰৰ দৰে এই বছৰ মই আপোনালোকৰ ৰাশিফল দিব ওলাইছোঁ। লগতে আগন্তুক যেহেতু নৱবৰ্ষ আহি আছে, সকলোকে ইয়াৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। 2025 বৰ্ষটো সকলোৰে যাতে শুভ হওক। আজি মই বৃশ্চিক ৰাশিৰ বিষয়ে গোটেই বছৰটো কেনে যাব চমুকৈ আলোচনা কৰিম। যিহেতু এটা বছৰ ৰাশিফল দিয়া বহুত টান কাম, যিটো বহুত দীঘল হয়, মই যিমান পাৰোঁ ছুটিকৈ কৈ দিম লোকে বুজি পোৱাকৈ। প্ৰথমতে যদি চাওঁ আমি 1 তাৰিখে মানে যিহেতু জানুৱাৰী মাহৰ 1 তাৰিখে যদি চাওঁ আপোনাৰ গ্ৰহবিলাক ক'ত কি বহি আছে। আপোনাৰ ৰাশিতে বহি আছে বুধ, আপোনাৰ ধনস্থানত বহি আছে ৰবি আৰু চন্দ্ৰ, তৃতীয়ত বহি আছে শুক্ৰ, চতুৰ্থত বহি আছে শনি, পঞ্চমত বহি আছে কেতু, সপ্তমত বহি আছে বৃহস্পতি, নৱমত বহি আছে মংগল, একাদশত বহি আছে ৰাহু। এনেকৈ আপোনালোকৰ ৰাশিফলটো আৰম্ভ হৈছে। গতিকে আমি যদি চাওঁ আপোনাৰ প্ৰথমতে আহিছোঁ স্বাস্থ্য ৰাশি। ৰাশিত যিহেতু বুধ বহি আছে, বুধ বহাৰ কাৰণে বুধে কিন্তু ৰাশি হিচাপে আপোনাৰ অতি শুভ, বিশেষ শুভ অশুভ নাই। কিন্তু এটা বস্তু চাব লাগিব, যিহেতু আপোনাৰ ৰাশিৰ অধিপতি হৈছে মংগল, আৰু ৰাশিৰ অধিপতি মংগল হিচাপে মংগল আছে নৱমত, কিন্তু ভাগ্যস্থানত বহি আছে। যেতিয়া ভাগ্যস্থানত মংগল থাকে, আপোনালোকৰ মাটি বাৰী ক্ষেত্ৰত এইবিলাক ক্ষেত্ৰত কামবিলাক আগবাঢ়িব। কিন্তু এটা বস্তু চাব লাগিব, মংগল কি অৱস্থাত আছে। মংগল যিহেতু বৰ্তমান নিজ অৱস্থাত আছে, আৰু নিজ অৱস্থাত আছে আৰু ডিগ্ৰীবিলাকো বহুখিনি বেছি হৈছে। সেইকাৰণে কিছু ক্ষেত্ৰত মংগলে ভাল ফল প্ৰদান নকৰে। মংগল যিহেতু ভাগ্যস্থান নিচস্থ, আৰু মংগল জানুৱাৰী মাহত নিজে থাকিব। ফেব্ৰুৱাৰী মাহত আপোনালোকৰ যিহেতু মংগল বক্ৰী হ'ব, আকৌ ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল আকৌ আগৰ ঠাইত যাব, আকৌ জুন মাহত মংগল সঞ্চাৰ হ'ব, ৰাশিৰ পৰা আন এটা ৰাশিত প্ৰৱেশ কৰিব। কৰ্কট ৰাশিৰ পৰা সিংহ ৰাশিত প্ৰৱেশ কৰিব, আৰু সিংহ ৰাশিত যদিও প্ৰৱেশ কৰিব, লগতে কেতু আৰু ৰাহু সঞ্চাৰ হ'ব, আৰু ৰাহু আৰু মংগল একেলগে থাকিব। তেতিয়া কিন্তু ফলবিলাক অলপ বেলেগ দিব। গতিকে আমি যদি চাওঁ, বৰ্তমান মংগল কিছু অশুভকাৰক, আৰু মংগল যিহেতু ফেব্ৰুৱাৰী মাৰ্চতো বক্ৰী থাকিব, গতিকে স্বাস্থ্যৰ কিছু অকণমান সমস্যা থাকিব। মংগলৰ সমস্যা হ'লে কিছু কাটা চিঙা অপাৰেশ্যন যোগ, এনেকুৱা যোগবিলাক থাকে। যদি আপোনাৰ জন্মচক্ৰত মংগল অতি শুভ, তেতিয়া কিন্তু আপোনালোকৰ বিশেষ ইমান অশুভ নকৰে। যদি জন্মচক্ৰত আপোনালোকৰ মংগলৰ দশা চলি আছে, মংগল আপোনাৰ অষ্টমপতি, ষষ্ঠপতি, দ্বাদশপতি এনেকুৱা যদি আপোনাৰ অধিপতি, তেতিয়া কিন্তু আপোনালোকৰ কিছু সমস্যা থাকিব জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে এইখিনিত। গতিকে আপোনালোকে মংগলৰ প্ৰতিকাৰ কৰি ল'ব, যিহেতু স্বাস্থ্যৰ কাৰণে কৈছোঁ মই। আৰু আপোনালোকৰ যিহেতু 2, 3, 4, 5, 6, ষষ্ঠপতি, সপ্তম, অষ্টম, গতিকে বাকী কিন্তু আপোনালোকৰ ষষ্ঠ বা অষ্টম বা দ্বাদশ তেনেকুৱা গ্ৰহ নাই, বা মাৰক গ্ৰহও নাই। কিন্তু অকল মংগলটো আপোনাৰ কিন্তু সমস্যা। গতিকে মংগলৰ প্ৰতিকাৰ কৰিলে আপোনাৰ যিহেতু ভাল ফল লাভ কৰিব। যদি চাওঁ আপোনাৰ ধন, টকা পইচাৰ ক্ষেত্ৰত ধনস্থানত বহি আছে ৰবি আৰু চন্দ্ৰ। ৰবি হৈছে পিতৃকাৰক গ্ৰহ, চন্দ্ৰ হৈছে মাতৃকাৰক গ্ৰহ। গতিকে ৰবি আৰু চন্দ্ৰৰ পৰা পিতৃ মাতৃৰ পৰা সহায় লাভ কৰিব, টকা পইচা লাভ কৰিব। যিসকলে মাতৃ পিতৃৰ পৰা টকা পইচা খুজি থাকে, তেওঁলোকৰ কিন্তু অতি শুভ ধনস্থানটো। যিহেতু পিতৃ মাতৃৰ পৰা টকা পইচা খুজিলেই পাব। গোটেই বছৰটো ভাল বুলি ক'ব পাৰি, যিহেতু আৰম্ভণিটো ভাল। গতিকে আৰু যদি চাওঁ, অধিপতি হিচাপে বৃহস্পতি আছে পত্নী স্থানত, পতি স্থানত। গতিকে সপ্তমত থকাৰ কাৰণে পতি পত্নীৰ কিন্তু কৰ্মযোগ আছে। 7, 8, 9, 10 দশম স্থানত পতি পত্নীৰ শনি আছে। গতিকে শনি থকাৰ লগে লগে আপোনাৰ কিন্তু পতি পত্নীয়ে চাকৰি পোৱা, কৰ্মযোগ, পশ্চিম দিশত কিন্তু কৰ্ম পাব। যিকোনো কৰ্মত আপোনালোকে যাব দিব পাৰে বা ইণ্টাৰভিউ দিব ক'ব পাৰে, ভাল ফল লাভ কৰিব আপোনাৰ পতি পত্নী। যিটো পতি পত্নীৰ স্থানত বৃহস্পতি বহি আছে, বৃহস্পতি অতি শুভ আপোনালোকৰ হাজবেণ্ড ৱাইফৰ। গতিকে তেনে ক্ষেত্ৰত যদি চোৱা যায়, শনি থাকিলে শনি পশ্চিম দিশত কৰ্ম দিয়ে, ভাল ফল দিয়ে, উচ্চ পদস্থ লাভ কৰে। টকা পইচাৰ ক্ষেত্ৰত আপোনাৰ বৃহস্পতি পতি পত্নীৰ পৰা লাভ হ'ব, লোকৰ
আপোনালোকৰ হাজবেণ্ডে যদি চাকৰি কৰে আপোনালোকৰ টকা পইচা বহুতখিনি পাব বা ঠিক তেনেকুৱাকৈ প্ৰতিপত্নী স্থানত কিন্তু অতি শুভ মই শেষত এইখিনি কৈ দিম কিন্তু ধনস্থানৰ ক্ষেত্ৰত গতিকে টকা পইচা অহা যোগ আছে আপোনালোকৰ ৰবি আৰু চন্দ্ৰ অধিপতি ভাল ঠাইত আছে এপ্ৰিল মাহলৈকে যিহেতু বৃহস্পতি সপ্তমত থাকিব এপ্ৰিল মাহলৈকে আপোনালোকৰ কিন্তু টকা পইচাৰ ক্ষেত্ৰত ধনস্থানত কিন্তু অতি শুভ ফল লাভ কৰিব এপ্ৰিল মাহলৈকে আৰু এপ্ৰিলৰ পিছত কিন্তু আপোনালোকৰ কিন্তু অকণমান কষ্ট হ'ব যিহেতু বৃহস্পতি অষ্টমত যাব অষ্টমত যোৱাৰ লগে লগে কিন্তু বৃহস্পতিয়ে অকণমান ফলটো কমকৈ দিয়ে গতিকে স্বাস্থ্যৰ অকণমান সমস্যা থাকিব পাৰে গতিকে এপ্ৰিলৰ পৰা আপোনালোকে বৃহস্পতিৰ প্ৰতিকাৰ কৰিব ভাল ফল লাভ কৰিব যদি আমি চাওঁ তৃতীয় ভাতৃস্থানত বহি আছে শুক্ৰ আচলতে শুক্ৰ বেছিদিন নাথাকে শুক্ৰ যিহেতু জানুৱাৰী মাহৰ মাজতে সঞ্চাৰ হ'ব শনিযুক্ত হ'ব শনিযুক্ত হোৱাৰ লগে লগে ভাল ফল লাভ কৰিব আৰু আপোনালোকৰ ভাতৃস্থানৰ অধিপতি হৈছে শনি যিহেতু চতুৰ্থত আছে কেন্দ্ৰত আছে গতিকে ভাতৃ ভগ্নীৰ দশমপতি হৈছে শুক্ৰ আৰু ভাতৃস্থানত থকাৰ কাৰণে আপোনালোকৰ কিন্তু জানুৱাৰী ফেব্ৰুৱাৰী মাহত ভাতৃৰ অতি উন্নতি হ'ব বহুখিনি শুভ ফল লাভ কৰিব আৰু গোটেই বছৰটো শুভ বুলি ক'ব পাৰি অকল অক্টোবৰ আৰু নৱেম্বৰত কিছু অকণমান অশুভ হ'ব যিহেতু অক্টোবৰ নৱেম্বৰত শুক্ৰ নিজ হ'ব ভাতৃস্থানত যিহেতু শুক্ৰ আছে ভাতৃৰ কৰ্মস্থানৰ অধিপতি হৈছে শুক্ৰ তেনে ক্ষেত্ৰত শুক্ৰৰ কাৰণে ছায়েন্স বা উচ্চ শিক্ষা এইবিলাকত যদি ভাতৃয়ে কৰি আছে তেওঁলোকে ভাল ফল লাভ কৰিব আপোনাৰ ভাতৃ ভগ্নীৰ পৰা সহায়ো লাভ কৰিব আপুনি বহুখিনি শুভ ফল লাভ কৰিব যদি আমি চাওঁ বন্ধুস্থান প্ৰাইমাৰী শিক্ষা গাড়ী ঘোঁৰা মাটি বাৰী এইবিলাক আপোনাৰ অধিপতি হৈছে শনি যিহেতু স্বগৃহী নিজৰ ঘৰত বহি আছে গতিকে আপোনালোকৰ জুন মাহলৈকে শনিয়ে ধুনীয়াকৈ গাড়ী ঘোঁৰা যান বাহন দিয়া যোগ থাকিব অতি শুভ ফল লাভ কৰিব শনিৰ কাৰণে লোকে শনিৰ ফালৰ পৰা যিহেতু যিসকলৰ যান বাহন লোৱা ইচ্ছা আছে তেওঁলোকে যান বাহন ল'ব পাৰিব নিয়ম কৰিব পাৰিব শনিৰ কাৰণে জুন মাহলৈকে অতি শুভ ফল লাভ কৰিব প্ৰাইমাৰী শিক্ষাৰ ক্ষেত্ৰতো ঠিক তেনেকুৱা জুন মাহলৈকে অতি শুভ শনি বহি আছে শনি অতি উচ্চ ফল দিয়ে গতিকে যিসকলে মেট্ৰিকলৈকে পৰীক্ষা দিব তেওঁলোকে অতি শুভ ফল লাভ কৰিব বহুত ভাল ফল লাভ কৰিব শনিৰ কাৰণে পঢ়া শুনাৰ কাৰণে শনি পৰ্যায় চোৱা যায় চতুৰ্থ যিহেতু বৃহস্পতি বহি আছে গতিকে চতুৰ্থ আপোনালোকৰ সপ্তম এইফালে যদি চোৱা যায় বৃহস্পতি ভাল ফল প্ৰদান কৰিব যদি আমি চাওঁ বন্ধুস্থানৰ ক্ষেত্ৰতো অতি শুভ শনিৰ কাৰণে বন্ধুৰ পৰা সহায় লাভ কৰিব দূৰ বন্ধু বা ওচৰ বন্ধু য'তে গ'লে আপোনালোকে ভাল ফল লাভ কৰিব আৰু যদি গৃহ নিৰ্মাণ কৰিব ইচ্ছা কৰে আপোনালোকে এপ্ৰিল মাহৰ আগত বা জুন মাহৰ আগত আপোনালোকে আৰম্ভ কৰিলে ভাল ফল লাভ কৰিব যদি আমি চাওঁ উচ্চ শিক্ষা স্থান উচ্চ শিক্ষাৰ ক্ষেত্ৰত প্ৰেম স্থান যিহেতু কেতু বহি আছে ৰাহু বহি আছে ৰাহু বহি থকাৰ কাৰণে অতি শুভ ফল লাভ কৰিব কিন্তু ৰাহু নিজ হৈ থকাৰ কাৰণে কিছু অশুভ ফলো প্ৰদান কৰিব পাৰে গতিকে এই ক্ষেত্ৰত আমি যদি চাওঁ ৰাহুৰ কাৰণে আপোনালোকে সৰু সুৰা প্ৰতিকাৰ কৰিব যিসকলে উচ্চ শিক্ষা দি আছে উচ্চ শিক্ষাৰ কাৰণে গতিকে তেনে ক্ষেত্ৰত অতি শুভ ফল লাভ কৰিব আপোনালোকে উচ্চ শিক্ষাৰ কাৰণে আৰু পুত্ৰস্থানৰ ক্ষেত্ৰত চাব লাগিলে আপোনালোকৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত অকণমান সৰু সুৰা পেটৰ অসুখ পেটৰ বেমাৰ এনেকুৱা থাকিব পাৰে জুন মাহলৈকে জুনৰ পৰা অতি শুভ ফল লাভ কৰিব যিহেতু ৰাহুকেতু সঞ্চাৰ হ'ব ৰাহুকেতু সঞ্চাৰ হ'লে ভাল ফল লাভ কৰিব আৰু প্ৰেম প্ৰীতি যদি চোৱা যায় ৰাহু কিছু অশুভ লোকৰ আৰু অধিপতি বৃহস্পতি হিচাপে অতি শুভ বৃহস্পতি যিহেতু শুভ ফল প্ৰদান কৰিব আৰু ৰাহুই কিন্তু কিছু অশুভ ফল প্ৰদান কৰিব তেনে ক্ষেত্ৰত ৰাহুৰ প্ৰতিকাৰ কৰিলে শুভ ফল লাভ কৰিব আপোনালোকে গতিকে যদি উচ্চ শিক্ষা যিসকলে কৰি আছে তেওঁলোকে অকণমান সমস্যা হ'ব পাৰে ৰাহুৰ কাৰণে ৰাহু যিহেতু নিজ হৈ আছে যেতিয়া তুংগ হৈ থাকে ভাল ফল প্ৰদান কৰে নিজ হৈ থাকিলে কিছু অশুভ ফল প্ৰদান কৰে যদি প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত চোৱা যায় ৰাহুৰ কিছু অকণমান সমস্যাৰ সৃষ্টি কৰিব পাৰে ৰাহুৰ কাৰণে শুক্ৰ যিহেতু বৰ্তমান অতি শুভ জুন জুলাইৰ পৰা কিন্তু ৰাহু যিহেতু সঞ্চাৰ হ'ব এতিয়া কিন্তু ভাল ফল লাভ কৰিব আপোনালোকে আৰু বৰ্তমান যিহেতু শুক্ৰ আপোনালোকৰ চতুৰ্থ স্থান বুলি ক'ব পাৰি তৃতীয় আৰু চতুৰ্থৰ মাজতে আছে কেন্দ্ৰত আছে আপোনালোকৰ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ অতি শুভ এপ্ৰিলতো হ'ব বুলি ক'ব পাৰি কিন্তু এপ্ৰিলত যিটো শুক্ৰ ৰবি বুধ এনেকৈ
ৰাহু 4টা গ্ৰহ লগ হ'ব। 4টা গ্ৰহ লগ হ'লে একেলগে কিছু সমস্যা সৃষ্টি কৰে। জুন মাহত বহুত শুভ নহয় আৰু বাকী গোটেই বছৰটো শুভ ফল লাভ কৰিব। মাত্ৰ অক্টোবৰ আৰু নৱেম্বৰত কিছু অশুভ ফল লাভ কৰিব। গতিকে তেনেকুৱা টাইমত আপোনালোকে প্ৰতিকাৰ কৰিব, ভাল ফল লাভ কৰিব। যদি আমি চাওঁ ষষ্ঠ, যিহেতু মই প্ৰথমতে কৈছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত, এতিয়া আহিছোঁ লোকৰ পতি-পত্নী স্থান, পাৰিবাৰিক বিবাহ। এইটো লোকৰ 7ম স্থানত বৃহস্পতি বহি আছে। বৃহস্পতি বহাৰ কাৰণে অতি শুভ ফল লাভ কৰিব আপোনালোকে। এইটো লোকৰ ইচ্ছাৰ বা এনেকুৱা শিক্ষাগুৰু এনেকুৱা প্ৰাপ্ত হ'ব পাৰে। বিবাহত ভাল ফল লাভ কৰিব আপোনালোকে বিবাহৰ ক্ষেত্ৰত। আৰু যিহেতু এপ্ৰিল মাহলৈকে আপোনালোকে যদি আগবাঢ়িব ইচ্ছা কৰে, বিবাহত আগবাঢ়িব পাৰে। বিবাহ যোগ দেখা যায়। বৃহস্পতিৰ কাৰণে চোৱা যিবিলাকৰ বিয়া আছে তেওঁলোকৰ কিন্তু ভাল ফল লাভ কৰিব। আৰু যদি চোৱা যায় বৃহস্পতি যিহেতু উত্তৰ পূব কোণা আপোনালোকে বিবাহৰ ক্ষেত্ৰত আগবাঢ়িলে ভাল ফল লাভ কৰিব। যিহেতু বৃহস্পতিয়ে বিবাহ কৰক গুৰুৰ কাৰণে এপ্ৰিল মাহলৈকে আপোনালোকৰ 100% বিবাহ যোগ থাকিব। এপ্ৰিলৰ পৰা যিহেতু বৃহস্পতি অষ্টমত যাব, কিন্তু অধিপতি শুক্ৰ হিচাপে শুক্ৰ কিন্তু আপোনালোকৰ মে' জুনতো অতি শুভ। মাত্ৰ অক্টোবৰ আৰু নৱেম্বৰৰ বিবাহত কিছু সৰু সুৰা বাধা থাকিব। বাকী গোটেই বছৰটো শুভ বুলি ক'ব পাৰি বিবাহত শুক্ৰৰ কাৰণে। আপোনালোকৰ জুলাই আগষ্টতো কিন্তু অতি শুভ। যিহেতু শুক্ৰ স্বগৃহী নিজৰ ঘৰত থাকিব আপোনাৰ ৰাশিৰ পৰা 7মত। গতিকে 7ম স্থান হৈছে পতি-পত্নী স্থান। যদি চোৱা যায় পতি-পত্নী স্থানৰ পৰা 10ম স্থানৰ শনি আছে, মই প্ৰথমতে কৈছোঁ। শনিৰ কাৰণে আপোনালোকে পতি-পত্নীৰ অতি শুভ হ'ব। তেনেকুৱা শুভ ফল লাভ কৰিব। বিবাহৰ ক্ষেত্ৰত এপ্ৰিলৰ আগতে আপোনালোকে আগবাঢ়িব পাৰে। তেতিয়া গোটেই বছৰটোত ভাল ফল লাভ কৰিব। বিবাহ হোৱা যোগ দেখা যায়। আৰু যিসকল জাতক জাতিকাৰ বৰ্তমান কৃপাত নাই, বৰ্তমান শুক্ৰ দশা চলি আছে বা বৃহস্পতি দশা চলি আছে, তেওঁলোকৰ কিন্তু বিবাহৰ ক্ষেত্ৰত অতি শুভ। বিবাহ হোৱা যোগ দেখা যায়, 100% যোগ দেখা যায়। এপ্ৰিলৰ আগত কিন্তু বিবাহৰ যোগো আছে আৰু আপোনালোকৰ কিন্তু ডিচেম্বৰতো বিবাহৰ যোগ দেখা যায়। গতিকে আমি যদি এতিয়া চাওঁ 9ম ভাগ্যস্থান মই প্ৰথমতে কৈছোঁ, যিহেতু মংগল বহি আছে, মংগল বহাৰ কাৰণে আপোনালোকৰ ভাগ্যটো বহুত শুভ নহয়। জানুৱাৰীত আৰু ফেব্ৰুৱাৰীত যিহেতু শনি বক্ৰী হ'ব, ফেব্ৰুৱাৰীতো বহুত শুভ নহয়, মাৰ্চতো বহুত শুভ নহয়, এপ্ৰিলতো বহুত শুভ নহয় ভাগ্যৰ ক্ষেত্ৰত। গতিকে অকণমানৰ কাৰণে অকণমান অশুভ হ'ব পাৰে। মংগলৰ প্ৰতিকাৰ কৰিলে ভাল ফল লাভ কৰিব। গতিকে জুনৰ পৰা কিন্তু মংগলে ভাল ফল প্ৰদান কৰিব আপোনালোকক। গতিকে ভাগ্য উদয় হ'ব জুনৰ পৰা। আৰু জুনৰ পৰা কিন্তু মাটি বাৰীৰ ক্ষেত্ৰতো আপোনালোকে কাম কৰিব পাৰে। মাটি বাৰীৰ ক্ষেত্ৰত কাম কৰিলে জুনৰ পৰা লাভ কৰিব। যিসকলে ব্যৱসায় কৰি আছে, ব্যৱসায়তো কিন্তু উন্নতি হ'ব মংগলৰ কাৰণে। আৰু তামৰ দোকান, লোহাৰ দোকান এনেকুৱা বা কমাৰ্চিয়েল দোকান এইবিলাকত কিন্তু লাভ হ'ব, আগবাঢ়িব পাৰে। আমি চাওঁ কৰ্মস্থানৰ অধিপতি হৈছে এইটো ৰবি। আৰু ৰবি আছে বৰ্তমান 2য় স্থানত, ধনস্থানত। গতিকে কৰ্মক্ষেত্ৰত আপোনালোকে ঘৰৰ পৰা পূব দিশত যদি কৰ্মৰ দোকান দিয়ে বা বজাৰ দিয়ে, তেতিয়া ভাল ফল লাভ কৰিব। আৰু ৰবিৰ কাৰণে আপোনালোকে যিকোনো কামত আগবাঢ়িব পাৰে। ৱাটাৰ ৰিচোৰ্চ বা কোম্পানী, ডাঙৰ কোম্পানী যিসকলে কৰি আছে, প্ৰমোচনৰ যোগ দেখা যায় ৰবিৰ কাৰণে। লোকৰ যিহেতু ৰবি হৈছে উচ্চ পদস্থ বিষয়া বা ফৰেষ্ট বিষয়া বা ৰজামন্ত্ৰী যুগ, এনেকুৱা যুগবিলাক থাকে। যিহেতু ৰবি ৰজা হয়, ৰজাৰ কাৰণে আপোনালোকে ভাল ফল লাভ কৰিব। আৰু এপ্ৰিল মাহত যিহেতু ৰবি তুংগ হ'ব, এপ্ৰিল মাহত আপোনালোকে কৰ্মপ্ৰাপ্তি যোগ দেখা যায়। জানুৱাৰীৰ পৰা যদি আপোনালোকে লাগে, এইটো জানুৱাৰীত লোকৰ ধনস্থানত আছে, ফেব্ৰুৱাৰী মাৰ্চত যিহেতু লোকৰ ভাল ঠাইত নাযায়। শনি গৃহ আৰু লগত শুক্ৰ, শনি আৰু ৰবিৰ দুটা শত্ৰু। গতিকে তেনে ক্ষেত্ৰত আপোনালোকৰ ফেব্ৰুৱাৰী মাৰ্চত বহুত শুভ নহয়, কিন্তু এপ্ৰিলৰ পৰা অতি শুভ। এপ্ৰিল মাহৰ 15ৰ পৰা মে' মাহৰ 15 তাৰিখলৈকে কৰ্মযোগ দেখা যায় 100%। বাকী আপোনালোকৰ যদি চোৱা যায় অক্টোবৰ মাহত বহুত শুভ নহয়, বাকী গোটেই বছৰটো অতি শুভ কৰ্মক্ষেত্ৰত, যিকোনো ক্ষেত্ৰত যদি চোৱা যায়। আপোনালোকৰ কৰ্মত আগবাঢ়িলে কৰ্মপ্ৰাপ্তি যোগ আছে, কৰ্মত আগবাঢ়িব পাৰে যিকোনো কৰ্ম। যিসকলে চায়েন্স পঢ়ি আছে তেওঁলোকৰ কাৰণে অতি শুভ। শুক্ৰৰ কাৰণে আপোনালোকে মে' মাহত, জুন মাহত শুভ ফল লাভ কৰিব। জুলাই মাহত শুক্ৰ নিজৰ ঘৰত যাব, তেতিয়াও কিন্তু আপোনালোকে বহুত ভাল ফল লাভ কৰিব। আৰু যদি চোৱা যায় অক্টোবৰ আৰু নৱেম্বৰত কিছু অশুভ থাকিব চায়েন্সৰ কাৰণে। যিসকলে আৰ্টছ পঢ়ি আছে তেওঁলোকৰ কাৰণেও অতি শুভ, তেওঁলোকেও কিন্তু ভাল চাকৰি পোৱা
যুগ আছে বৰ্তমান এইটো আপোনালোকৰ ৰাখিতে বহি আছে আৰু যদি চোৱা যায় বুধ মাৰ্চ মাহত নিজ হ'ব তেতিয়া কিন্তু অকণমান অশুভ থাকিব ফেব্ৰুৱাৰী লাষ্টৰ পৰা মাৰ্চৰ লাষ্টলৈকে আকৌ এপ্ৰিলৰ পৰা অতি শুভ ফল লাভ কৰিব এপ্ৰিলৰ পৰা যিহেতু আপোনালোকৰ ভাল ঠাইত বহিব মে মাহত কিন্তু ভাল ফল লাভ কৰিব যদি আমি চোৱা যায় বৃহস্পতি আপোনালোকৰ এপ্ৰিলৰ পৰা কিছু অকণমান অশুভ কৰিব আৰু ৰাহু আৰু কেতু যিহেতু জুন মাহৰ পৰা সঞ্চাৰ হ'ব জুন মাহৰ ৰাহু কেতু অকণমান আপোনালোকৰ চতুৰ্থত থাকিব আৰু দশমত বহিব গতিকে চতুৰ্থত থাকিলে বন্ধুস্থানত কিছু অকণমান অশুভ থাকিব আৰু কৰ্মস্থানত যেতিয়া বহিব কৰ্মক্ষেত্ৰত লোকৰ মংগলৰ লগত বহিব যিটো দুটা পাপগ্ৰহ বহিলেও মংগলৰ কাৰণে বেপাৰ বাণিজ্য হ'ব আৰু এইটোৰ কাৰণে কিন্তু যান বাহন যোগ দেখা যায় আপোনালোকৰ ভাল ফল লাভ কৰিব জুনৰ পৰা গতিকে যেতিয়া আমি প্ৰতিকাৰখিনি মই ছুটি কৰিছোঁ যিমানখিনি পাৰিছোঁ অকল শুভ আৰু অশুভখিনি কৈছোঁ আপোনালোকে চাই থাকিব প্ৰতিকাৰ যদি চোৱা যায় ৰবি যিহেতু বৰ্তমান আপোনাৰ অনুষ্ঠানত বহি আছে অতি শুভ ফল প্ৰদান কৰিব এক মাহৰ কাৰণে আকৌ ফেব্ৰুৱাৰী মাৰ্চত আপোনালোকৰ যিটো শনি গৃহত থাকিব তেতিয়া আপোনালোকে ৰবি প্ৰতিকাৰ কৰিব পাৰে আৰু অক্টোবৰ মাহত ৰবি প্ৰতিকাৰ কৰিব পাৰে বেলৰ শিপা ধাৰণ কৰিব পাৰে নাইবা ৰবি পূজা কৰিব পাৰে চন্দ্ৰ যদি চোৱা যায় চন্দ্ৰ বিশেষ কোনো প্ৰভাৱ নপৰে আপোনালোকৰ যিহেতু নৱমপতি ভাগ্যাধিপতি যদি আমি মংগল চাওঁ মংগল যিহেতু বৰ্তমান আপোনাৰ নৱম স্থানত বহি আছে নিচস্থ হৈ তাৰপিছত আকৌ অষ্টমত যাব আপোনালোকৰ বক্ৰী হৈ গতিকে জুন মাহলৈকে মংগলৰ প্ৰতিকাৰ কৰিব আপোনালোকে জন দিব পাৰে ভিক্ষাৰীক চাউল মচুৰ দালি পকা বিলাহী পকা জলকীয়া তাৰপিছত এনেকুৱা মিঠাতেল ৰংগুড়া নিমখ এনেকুৱা আপোনালোকে এটা জন দিব পাৰে ভিক্ষাৰীক তেতিয়া আপোনালোকে মংগলৰ ফল লাভ কৰিব যদি আমি চাওঁ মংগলৰ কাৰণে হনুমান মন্দিৰ দৰ্শন কৰিব পাৰে আৰু হনুমান মন্দিৰত পাঁচটা ফল আৰু হিন্দু এনেকৈ দান দিব পাৰে ধুনীয়াকৈ ফল লাভ কৰিব যদি আমি বুধৰ ক্ষেত্ৰত চাওঁ বুধ যিটো বৰ্তমান আপোনাৰ ৰাখিতে বহি আছে আৰু মাৰ্চ মাহত বুধ অকণমান অশুভ হ'ব তেতিয়া আপোনালোকে মাৰ্চত বুধৰ প্ৰতিকাৰ কৰিব পাৰে সৰু ল'ৰা ছোৱালীক পায়স খুৱাব পাৰে আপোনালোকে আৰু যদি চোৱা যায় বুধৰ কাৰণে পান্না বা পেৰিডিয়ত এনেকুৱা বস্তু ল'ব পাৰে ভাল ফল লাভ কৰিব যদি আমি চাওঁ বৃহস্পতি বৰ্তমান যিটো সপ্তমত আছে সপ্তমত থকাৰ কাৰণে কোনো প্ৰতিকাৰ কৰিব নালাগে এপ্ৰিল মাহৰ পৰা যিহেতু আপোনাৰ অষ্টমত প্ৰৱেশ কৰিব যদি বৃহস্পতিৰ কাৰণে আপোনালোকে দান দক্ষিণা দিব পাৰে গুৰু ভোজন দিব পাৰে আপোনালোকে নিৰামিষ ভোজন এটা দান দিব মন্দিৰত দিব পাৰে নৱগ্ৰহ মন্দিৰত নাইবা আপোনালোকে শিক্ষাগুৰুক দিব পাৰে বা শিক্ষাগুৰুক নিৰামিষ ভোজনী খুৱাব পাৰে তেতিয়া ভাল ফল লাভ কৰিব শুক্ৰ যদি চোৱা যায় শুক্ৰ যিহেতু বৰ্তমান আপোনাৰ তৃতীয়ত বহি আছে চতুৰ্থত বহিলেও অতি শুভ পঞ্চমতো অতি শুভ আপোনাৰ সপ্তমত বহিলে বিবাহ যোগ হ'ব আপোনালোকে অক্টোবৰ আৰু নৱেম্বৰত শুক্ৰ প্ৰতিকাৰ কৰিব তেতিয়া কিন্তু শুক্ৰ প্ৰতিকাৰ অতি সহজ শিৱ পূজা কৰিব পাৰে শিৱ উপাসকক দান দক্ষিণা দিব পাৰে ভোজন দিব পাৰে নিৰামিষ টেঙা আঞ্জা দিব লাগে লগত তেতিয়া ভাল ফল লাভ কৰিব আৰু বিশেষ শুক্ৰৰ কাৰণে ইমান কৰিবলগীয়া নাই আপুনি যদি চোৱা যায় বৰ্তমান চতুৰ্থত বহি আছে গতিকে প্ৰাইমেৰী শিক্ষাত অতি শুভ ফল প্ৰদান কৰিব যিহেতু স্বগৃহী নিজৰ ঘৰত আছে যদি আমি চাওঁ পঞ্চমত বহিব জুন মাহৰ পৰা আপোনালোকৰ যিহেতু গুৰুগৃহত প্ৰৱেশ কৰিব গুৰুগৃহত প্ৰৱেশ কৰিলে শনি বা যিকোনো গ্ৰহই ভাল ফলে প্ৰদান কৰে গতিকে শনিৰ ক্ষেত্ৰত আপোনালোকৰ গুৰুৰ ক্ষেত্ৰত অতি শুভ হ'ব উচ্চ শিক্ষাত অতি শুভ হ'ব গতিকে শনিৰো বিশেষ প্ৰতিকাৰ কৰিবলগীয়া বিশেষ নাই ইমান চিন্তা কৰাৰ কোনো কাৰণ নাই যদি আমি চাওঁ ৰাহু যিহেতু বৰ্তমান আপোনাৰ পঞ্চমত আছে পঞ্চমত পুত্ৰস্থান আপোনালোকৰ গতিকে উচ্চ শিক্ষা বন্ধু ক্ষেত্ৰত শত্ৰু এইবিলাকৰ ক্ষেত্ৰত আপোনালোকে ৰাহুৰ প্ৰতিকাৰ কৰিব পাৰে কিন্তু ৰাহু যিহেতু চতুৰ্থ স্থানত আহিব লগৰ জুন মাহত বা জুনৰ শেষত গতিকে চতুৰ্থত আহিলে বন্ধুস্থানটো কিছু অশুভ হ'ব গতিকে বন্ধুৰ ক্ষেত্ৰত যদি কিবা সমস্যা পায় মাটি বাৰীৰ ক্ষেত্ৰত সমস্যা পায় গৃহ নিৰ্মাণত সমস্যা পায় তেতিয়া আপোনালোকে এটা ভোজনী দান দিব পাৰে যিটো ভোজনীটো চন্দালক দিব লাগে চন্দাল বা চুইপাৰ আপোনালোকে চুইপাৰক বা চন্দালক দিলে মদ মাংস মাটিমাহৰ দালি এনেকৈ মাটিমাহৰ দালি নহৰু পিঁয়াজ ৰংগুড়া নিমখ মিঠাতেল এনেকৈ এসাঁজ খাব পৰাকৈ দিব পাৰে পিঁয়াজ এনেকৈ লগ কৰি দিব পাৰে তেতিয়া ভাল ফল লাভ কৰিব যদি আমি
ৰাহুৰ ক্ষেত্ৰতো চাওঁ ৰাহুৰ ক্ষেত্ৰতো আপোনালোকৰ একাদশত বহি আছে একাদশত থাকিলে ইমান বিশেষ প্ৰভাৱ পৰে এইটো ক্ষেত্ৰত বিশেষ প্ৰভাৱ নপৰে এইটো একাদশত অতি শুভ ফল প্ৰদান কৰে যে দশম স্থানত যাব সেইটো কৰ্মৰ ক্ষেত্ৰত কিছু অকণমান বাধা বিঘিনি আহিব পাৰে যদি আপোনালোকে জানে যে ভাবিছে কিছু বাধা বিঘিনি আহিছে তেতিয়া আপোনালোকে কেতুৰ প্ৰতিকাৰ কৰিব পাৰে ৰাহুৰ প্ৰতিকাৰ আৰু কেতুৰ প্ৰতিকাৰ কেতুৰ ক্ষেত্ৰত আপোনালোকে একে হয় ৰাহুৰ কেতুৰ প্ৰতিকাৰবিলাক গতিকে এইখিনি যদি আপোনালোকে কৰে ভাল ফল লাভ কৰিব ইমান পৰা মই ছুটি কৰিছোঁ আচলতে এটা বছৰৰ ৰাশিফল দিলে 20-25 মিনিটত নহয় তথাপিও মই অকল শুভ আৰু অশুভখিনি কৈছোঁ যাতে আপোনালোকে চাব পাৰে নহ'লে বহুত দীঘলীয়া হৈ যায় এইকাৰণে ছুটি কৰিছোঁ আৰু যদি কিবা সুধিবলগীয়া থাকে আপোনালোকে সুধিব পাৰে আৰু মাহে মাহে ৰাশিফল পাই থাকিব আপোনালোকে চাই থাকিব কি কৰিব লাগে বছৰত বৰ্ষফল পাব আপোনালোকে বহাগ মাহত গতিকে আমি আচলতে বৰ্ষফলটো বহাগতে দিওঁ তথাপিও জানুৱাৰীৰ পৰা বহুতে চাই কাৰণে জানুৱাৰী দি দিছোঁ আৰু যদি নতুনকৈ আহিছে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব দৰকাৰী ভিডিঅ'বোৰ পাই থাকিব ধন্যবাদ